সোণাপুৰৰ কপালকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা একে দিশেৰে গৈ থকা তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰথমে এখন মেক্সিমত খুন্দা গেছ ভৰ্তি টেংকাৰৰ, তাৰ পাছতে এখন বাইকত খুন্দা মেক্সিমোখনৰ দুৰ্ঘটনাৰ পাছতে ঘাইপথত বাগৰি পৰে দুইখন বাহন। দুৰ্ঘটনাত আহত মেক্সিমোখনৰ চালকসহ আৰক্ষী। গেছ ভৰ্তি টেংকাৰখন বাগৰি পৰাত অঞ্চলজুৰি আতংক। ঘাইপথত টেংকাৰখন বাগৰি পৰাত সৃষ্টি হয় যানজঁটৰ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক আৰু সোণাপুৰ যান-বাহন আৰক্ষী। দৃশ্য দেখুৱাইছোঁ, একে দিশেৰে গৈ থকা তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। সোণাপুৰৰ কপালকাটাত এই পথ দুৰ্ঘটনা একে দিশেৰে গৈ থকা তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। প্ৰথমে এখন মেক্সিমত খুন্দাবাৰে গেছ ভৰ্তি টেংকাৰে, তাৰ পাছত এখন বাইকত খুন্দা মেক্সিমোখনৰ। দুৰ্ঘটনাৰ পাছতে ঘাইপথত বাগৰি পৰে দুইখন বাহন। দুৰ্ঘটনাত আহত হৈছে মেক্সিমোখনৰ চালকসহ আৰক্ষী। গেছ ভৰ্তি টেংকাৰখন বাগৰি পৰাত অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰে। ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী আৰু সোণাপুৰ যান-বাহন আৰক্ষী। ঘটনাটো মানে মই আছিলোঁ দোকানত আৰু মোৰ বন্ধু এজন ইয়াতে বাইক ৰাখিছে। ৰাখি একচুৱেলি মোৰ দোকানত গৈছে, যেতিয়া কিবা এটা বস্তু ল'ব আছিল তেখেতে হঠাৎকৈ আমি আৱাজ পাই দেখা পাওঁ গাড়ী উল্টি আছে। তো মোৰ এজন বন্ধু আছিল, সি দেখা পাইছে। একচুৱেলি সেই ডাঙৰ গাড়ীটো আহি সৰু গাড়ীৰ পিছফালে মাৰি দিছে আৰু সৰু গাড়ীটো মানে কণ্ট্ৰল নকৰি এইফালে নমাই দিছে। আৰু এটা বাইক আছিলে মোৰ বন্ধুৰ বাইকটোত লাগি গাড়ীখন উল্টি গ'ল। আৰু ডাঙৰ টেংকাৰখনত কি আছিলে? ডাঙৰ টেংকাৰটোতো নাজানো বিশেষকৈ, ডাঙৰ টেংকাৰটো লাগি কিনে উল্টি গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।